তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্যতম নতুন ভিডিঅ। তো আজিৰ ভিডিঅত আমি শিকিম 4 বছৰৰ বাচ্চাৰ ফ্ৰক কেনেকৈ বনোৱা হয়। ফ্ৰকটোৰ সাইজ হ'ব 24, 4 বছৰৰ কাৰণে 24 সাইজ লাগে। তো সৰু বাচ্চাৰ ফ্ৰক, তো ফ্ৰকটোৰ কাটিং আৰু সিলাই তো আজি আপোনালোকৰ লগত শেয়াৰ কৰিম। তো বলক আমি ভিডিঅটো আৰম্ভ কৰোঁ। প্লিজ ভিডিঅটো লাইক কৰিব, ভিডিঅটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু এই ভিডিঅটো আপোনালোকৰ বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰিব। আৰু যদি মোৰ ফেসবুক পেজত চাই আছে পেজটো ফলো কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি। এটো হল ফ্ৰকৰ কাপোৰ আৰু এই কাপোৰটো দিয়ে ফ্ৰক বনাম। তো ইয়াতে দুটা কাপোৰ আছে। তো কাপোৰটো মই সাইডত ৰাখো আৰু ফ্ৰকটোত আমি লাইলিং দিম, যেটো হাফ বডিত লাইলিং দিম। লাইলিং দিয়াৰ কাৰণে এই যেটো লাইলিংটো মই এনেকুৱা কৰি দুজাপ কৰি লৈছো। তো লাইলিংটো কাটিং কৰাৰ কাৰণে ফাৰ্ষ্টত এটা মাৰ্জিন কৰিম তলত, আৰু এই তলৰ মাৰ্জিনটোৰ পৰা যেটো হাফ বডিৰ দীঘল হেতু লম 9 ইঞ্চি। তো মই এটা 9 ইঞ্চিত মাৰ্জিন কৰিলো। তাৰ পিছত আনমল দিম 4 ইঞ্চি। এতে এই দুটা আমি মাৰ্জিনটো উঠাই লওঁ। তো এটো মাৰ্জিনটো উঠাৰ পিছত আমি গলৰ কাৰণে ইয়াতে মাৰ্জিন কৰিম 2.2 আমি গলৰ কাৰণে মাৰ্জিন কৰিম আৰু 2 ইঞ্চি শোল্ডাৰ ৰাখিম। টোটাল শোল্ডাৰ হল মোৰ 9 ইঞ্চি আৰু বডিটো ৰাখিম 26 টো মই 4 ভাগ কৰি লম। 4 ভাগ কৰি যিখিনি হয় ইয়াতে মাৰ্জিন কৰিলো। তাৰ পিছত ওয়েষ্টটো ৰাখিম 24 টো মই 4 ভাগ কৰিম। ইয়াতে হাফ ইঞ্চি তলত আমি শেপ দিয়াৰ কাৰণে ৰাখিব লাগিব। তো মেজাৰমেন্ট খিনি হোৱাৰ পিছত ইয়াৰে মাৰ্জিন খিনি আমি উঠাই লম। তো এটো বডিৰ ইখিনি ওভাৰ ৰাখিম। এটো আনমলৰ মাৰ্জিন, এটো গলৰ। তো তলটো আমি ছাটি দিও, সমান কৰি দিও। এতিয়া আনমলটো ৰাউন্ড শেপ কৰি দি এতিয়া আমি এটো গলৰ ডিপ দিম 3.5 ইঞ্চি। তো এটো মাৰ্জিন উঠাই লও, গলটো ৰাউন্ড কৰি দিম। তো এনেকৈ মাৰ্জিন খিনি উঠাই লম। এতিয়া আমাৰ মাৰ্জিন খিনি হোৱাৰ পাছত আমি এটো কাটি লম। তো এটো আমাৰ ফ্ৰন্ট পাৰ্টটো কাটিং হল। এতিয়া আমি বেক পাৰ্টটো কাটিং কৰিম। তো এই যিখিনি লাইনিং, এই লাইনিং খিনিৰ ওপৰত আমি এটো ফ্ৰন্ট পাৰ্টটো পাৰি লম। পাৰি লৈ এতিয়া ফ্ৰন্ট পাৰ্টৰ হিচাপত আমি বেক পাৰ্টটো কাটি ওলাম। খালি বেক পাৰ্টটো অলপমান দীঘল ৰাখিম। তো এটা আমাৰ ফ্ৰকৰ বডি পাৰ্ট খিনি কাটিং হল। এই কাপোৰখিনি দি বনাম আমি বডি পাৰ্ট। তো এটো চাওক, এটো প্ৰিন্ট আছে আৰু এটো বডি পাৰ্ট কাটিং কৰাৰ কাৰণে এনেকৈ দুজাপ কৰি লম। দুজাপ কৰি লৈ যেটো লাইলিংটো ইয়াৰ ওপৰতে এনেকুৱা কৰি পাৰি লম। তো এইখিনি আমাৰ বডি পাৰ্ট খিনি কাটিং হল। ইয়াতে মিলাই ললো। এতিয়া আমি আৰু যেটো তলৰ যিখিনি কাপোৰ সেইখিনি কাটিম। তো এই কাপোৰটো দি তলৰ ঘেৰটো দিম, তলৰ যিখিনি কোচ আহিব হেতু দিম। তো তাৰ কাৰণে মই কাপোৰটো এনেকুৱা কৰি 4 জাপ কৰি ললো। আৰু ফ্ৰকটোৰ টোটাল দীঘল আছে মোৰ 22 ইঞ্চি আৰু হাফ বডি খিনি গল 9 ইঞ্চি। তো 9 ইঞ্চি মাইনাস কৰি 22 ইঞ্চি দীঘলৰ কাৰণে কিমান লাগে আমাক 14 ইঞ্চি লাগে, 13 ইঞ্চি লাগে। তো এই 13 ইঞ্চিত আমি এটো মাৰ্জিন কৰিম। মাৰ্জিন কৰি এটো আমি বৰাবৰ কাটি দিম। আৰু এটো হল লাইলিং। তো এটো ক্ৰেপ হয়, ক্ৰেপ খিনি আমি লাইলিং হিচাপত ব্যৱহাৰ কৰিম। তো ইয়াৰে দীঘল লম 11 ইঞ্চি। তো এটো আমাৰ কাটিং হল। ইয়াৰ লগত এটো লগাই ৰাখো আৰু ফ্ৰকটো আমাৰ কাটিং কমপ্লিট হল। এতিয়া মেচিনত যাম আৰু মেচিনত ফ্ৰকটো চিলাম। তো বলক চাও আমি কেনেকুৱা কৰি ফ্ৰকটো সিলাই কৰা হয়। তো মই মেচিনত আহিলো আৰু মেচিনত এতিয়া ফ্ৰকটো চিলাম আৰু তাৰ কাৰণে ফাৰ্ষ্টত আমি বডি পাৰ্ট খিনিৰ কামখিনি কৰি লম। তো এটো হল ফ্ৰন্ট পাৰ্ট। তো ফ্ৰন্ট পাৰ্টৰ আমি লাইনিং খিনি লগাই লম
আৰু লাইলিংখিনি আমি গলত বা আনমলত কোনো ধৰণৰ পটি নধৰোঁ, তাৰে কাৰণে আমি কি কৰিম, লাইলিংটো উল্টাই দিম। আৰু উল্টাই দিয়াৰ কাৰণে লাইলিংটো এই যিটো মেইন কাপোৰ আছে এই মেইন কাপোৰৰ ওপৰত ল'ব লাগিব। লৈ আমাৰ আনমল গল এইখিনি চিলাব লাগিব। ইয়াত আমি শ্বল্ডাৰটো নিচিলাওঁ, কাৰণ আমি এইটো যিহেতু উল্টাই দিম। তো লাইলিংখিনি লগোৱা হোৱাৰ পাছত আমি মিহি চিলাইটো মৰাৰ পাছত ইয়াতে কি কৰিম, আমি শ্বেপ দিব লাগিব। শ্বেপ দিয়াৰ কাৰণেতো আমি মাৰ্জিন কৰি ল'ম। তো এইটো মোৰ শ্বেপখিনি দিয়া হ'ল। এতিয়া আমাৰ যিটো বেক পাৰ্টৰ কামখিনি কৰিম ছেম এইটো হিচাপতে। তো এইটো হ'ল বেক পাৰ্ট, আৰু বেক পাৰ্টৰ এই যিটো লাইলিংটো মই এনেকুৱা কৰি তলত ৰাখিলোঁ, আৰু যিটো মেইন কাপোৰ এই মেইন কাপোৰটো এনেকুৱা কৰি ওপৰত ৰাখি, তো এইটো ভালদৰে মিলাই ল'ম যাতে আমাৰ বেকা তেৰা নহয়। সেইটো হিচাপত যেনেকুৱা আমি ফ্ৰণ্ট পাৰ্টটো মিলাই ল'লোঁ। তো এই যিটো আনমল আছে আনমলটো ফাৰ্ষ্টত চিলাই মাৰিম। তো এইটো আমাৰ চিলাই হ'ল। চিলাই হোৱাৰ পিছত এই যিটো ফ্ৰণ্ট পাৰ্টটো আমি এইটোৰ ভিতৰত ল'ম এনেকুৱা কৰি। আৰু চাব এইটো যাতে আমাৰ উল্টা চিধা নহয়, চিধা হ'ব লাগিব। মেইন কাপোৰ দুটা একে চিধা হৈ ৰাখিব লাগিব। ৰাখাৰ পিছত এই যিটো শ্বল্ডাৰ আছে শ্বল্ডাৰটো আমি এনেকুৱা কৰি মিলাই ল'ব লাগিব। মিলাই লৈ পেলাই এইটো আমি জইন দিম। তো শ্বল্ডাৰটো জইন হোৱাৰ পাছত এই যিটো গলৰ চিলাইটো মাৰিম, আৰু এই গলৰ চিলাই মাৰাটো যাতে আমাৰ যিটো তলত যিটো কাপোৰ আছে সেইটোত যাতে চিলাই নপৰে, আমি এইটো লাহে লাহে সেনেকুৱা কৰি চিলাই মাৰিব লাগিব। তো এই যিবোৰ এক্সট্ৰা কাপোৰ আছে এইবোৰ কাটি দিম। কাটি দি এনেকুৱা কৰি একদম লাহে লাহে কাটি দিব যাতে চিলাইটো কাটা নাযায়। তো এইখিনি কাটা হোৱাৰ পিছত এইটো আমি এনেকুৱা কৰি চিধা কৰিম। তো এইটো চাওক শ্বল্ডাৰৰ যিটো চিলাই সেইটো আমাৰ আণ্ডাৰগ্ৰাউণ্ড চিলাই হৈ গ'ল। তো এতিয়া আমি এইটোৰ কাষেদিও এটা ওপৰেদি মিহিকৈ এটা চিলাই মাৰিম। তো এইটো আমাৰ বডি পাৰ্টৰ কামখিনি হ'ল। এতিয়া আমি বেক পাৰ্টত কি কৰিম, বেকত ডিঙিত অলপমান ফালা দিম ইয়াতে। তো তাৰ কাৰণে আমি এক্সট্ৰাকৈ অলপমান লাইলিং ল'ব লাগিব। লাইলিংটো এনেকুৱা কৰি তলত লৈ ইয়াতে প্ৰায় 2.5 ইঞ্চিমান আমি ফালা দিম। সেইটোৰ কাৰণে এনেকুৱা কৰি চিলাই মাৰি আনিম। এইটো কাটি দিলোঁ। কাটি দিয়াৰ পিছত এই যিটো লাইলিং আছে লাইলিংটো এনেকুৱা কৰি উল্টাই আনিম। আৰু লাইলিংটো অলপমান ছাটি দি পেলাই এই কাপোৰখিনি ফ'ল্ড কৰি এইটো চিলাই মাৰি দিম, মেচিন চিলাই। তো এইটো চাওক এইটো হৈ গ'ল। ইয়াতে আমি এটা হুক দি দিম। তো এইটোতো আমি শ্বেপ দিবলগীয়া আছে, তো শ্বেপ দুটা দি লওঁ। তো এইটো চাওক যিটো বেক পাৰ্টৰ কামখিনি ক্লিয়াৰ হ'ল। তো বডিৰ যিখিনি কাম সেইখিনি আমাৰ ক্লিয়াৰ হ'ল। এতিয়া আমি এই বডিটোৰ এটা ছাইড আমি জইন কৰিব লাগিব। তো তাৰ কাৰণে কি কৰিম, এই যিটো ফ্ৰক আছে ফ্ৰকটো আমি বডিটো জুখি ল'ম। তো বডিটো আমি 13 ইঞ্চি ৰাখিব লাগিব, 13 × 2 = 26। তো এইটো হ'ল বডি। তাৰপিছত আমি কঁকালটো জুখিম। তো যিটো কঁকালটো ৰাখিম আমি 12 ইঞ্চি। তো 12 × 2 = 24 হ'ব। এতিয়া আমি এই ছাইডটো এটা ছাইড জইন কৰি ল'ম, এনেকুৱা কৰি জইন কৰি ল'ম এইটো। তো এইটো আমি এটা ছাইড চিলাই মাৰি ল'লোঁ। এতিয়া আমি কি কৰিম, তলৰ যিখিনি কাম সেইখিনি কৰিম।
তো তাৰ কাৰণে এই যেটো নেট আছে নেটটোত আমি ফাৰ্ষ্টত কোচ দিব লাগিব তো এটো ইয়াৰ পৰা আমি এনেকৈ কৰি মিহি কৰি লাহে লাহে মেচিন চলাইটো কোচ বনাই লম তো এটো আমাৰ টুটে কোচ খেতি দিয়া হল আৰু এই যেটো কোচটো আমাৰ 24 হ'ব লাগিব তো মই এটো জুখি চাও কিমানখিনি আছে তো এই মাথাটোৰ পৰা এই মাথাটোক লৈ আমি জুখি চাব লাগিব 24 ঠিকে আছে এতিয়া আমাৰ যেটো লাইলিং আছিল সেই লাইলিংটো আমি এনেকৈ কৰি কোচ দিলম আৰু এই লাইলিংটোৰ কোচ আমাৰ 24 হ'ব লাগিব তাৰ আগতে এই তলত এটা মিহি কৰি সিলাই মাৰি লও তো লাইলিংৰ কোচটো বনোৱাৰ পাছত আমি এতিয়া ককালৰ জইনটো দিম তাৰ কাৰণে তিনটা কাপোৰ আমি একেলগে জইন দিম তো তলত দিলো লাইলিংটো তাৰ পাছত মেন হাফ বডিটো তাৰ পাছতে এটো কোচ দিয়া নেটটো তো এই তিনটা আমি যেটো তিনটাৰ যেটো ককালৰ জইন এটো আমি একেলগে দিমেনা কৰি এতিয়া কি হ'ব আমাৰ ইন্টাৰলক মাৰিব নালাগে সো তিনটা কাপোৰ আমি একেলগে এটো সিলাই মাৰিম আৰু এটো ওয়েস্টৰ সিলাই হয় তো এটো আমাৰ ককালৰ সিলাইটো মৰা হল তো এটো চাও এটো ভিতৰতে চাওক এটো চাওক যেটো আমাৰ এইবিলাক সিলাই যিখিনি উলাই না থাকে তো নেটটো দি এটা আমাৰ আন্ডাৰগ্ৰাউন্ড হৈ পৰিল এটা আমি কি কৰিম ইয়াৰ ওপৰেদি আৰু এটা সিলাই মাৰিম যেটা আমি সাপ সিলাই কওঁ তো মিহি কৰি এটা সাপ সিলাই মাৰিম তো এটো আমাৰ সিলাই মাৰা হল সিলাই মাৰা হোৱাৰ পাছত এটো চাওক এটা কোচটো বহি গৈছে তো এই সাইডটো আমি পিছত সিলাই মাৰিম তো এই সাইডটো সিলাই মাৰাৰ আগত আমি এটো এতিয়া বেল বনাই লব লাগিব তো এই যেটো কাপোৰ এই কাপোৰটো দিয়ে এতিয়া বেল দুটা বনাই লম তো বেল দুটা মোৰ বনোৱা হল এতিয়া এটা বেল কি কৰিম যেটো ফ্ৰকটোৰ যেটো সাইড আমি আগতে জয়েন কৰি লৈছো তো সেই সাইডত আমি বেল এতিয়া কি কৰিম ইয়াতে ওপৰতে বেলটো জয়েন কৰি দিম তো এটো যেটো বডি জয়েন আছে ইয়াতে আমি যেটো বেল আছে সেই বেলটো সিলাই মাৰি লগাই দিম তো এটো আমাৰ লগা হল এতিয়া এই সাইডৰ বেলটো লগাই পেলাই আমি সাইড জয়েন কৰিম তো ফ্ৰকটো আমাৰ ফাইনালি সিলাই কমপ্লিট হল তো অলপমান দেখাও যে দেখাত কেনেকা লাগিছে তো এটো হল ফ্ৰক চাওক গটেইখিনি মই আপোনালোকক এতিয়া কমপ্লিট হোৱাৰ পাছত দেখাই আছো তো এই ফ্ৰকটো আপোনালোকৰ কেনেকা লাগিল কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো ভাল লাগিছে তেনহলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাই আছে তেনহলে প্লিজ পেজটো ফলো কৰি এই ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতেও শেয়াৰ কৰিব